হয় তেখেত গৃহমন্ত্ৰী ডাঙৰীয়া আজি সন্ধিয়া 7 বজাত আহি উপস্থিত হ'বহি গুৱাহাটীত। তাৰপাছত 8টা বজাত তেখেতে বিমানবন্দৰৰ পৰা বাহিৰে আমাৰ এই বাজপেয়ী ভৱন অটল বিহাৰী বাজপেয়ী ভৱনত আহি উপস্থিত হ'বহি। আৰু ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ যি কোৰ কমিটি আছে, কোৰ কমিটিৰ লগত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ এখন বৈঠক আছে, খুব এখন গুৰুত্বপূৰ্ণ বৈঠক আছে। তাৰপাছতে বৈঠকৰ পাছতে গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই কাৰ্যালয়তে যিসকল আমাৰ প্ৰমুখ কাৰ্যকৰ্তা আছে তেখেতলোকৰ লগত নিশাৰ ভোজন ইয়াতে তেওঁ ল'ব। তাৰপাছত আমাৰ যি চৰকাৰী গেষ্ট হাউচ আছে কইনাধৰাত, তেখেত ৰাতি নিবাস তাতে কৰিব। আৰু পৰৱৰ্তী সময়ত কাইলৈ 29 তাৰিখ কাইলৈ ৰাতিপুৱাই তেওঁ আমাৰ যি ৰাজভৱন আছে ৰাজভৱনত গৈ উপস্থিত হ'ব। ৰাজভৱনত নতুন যি ভৱন সেয়া তেওঁ উদ্বোধন কৰিব আৰু বহুকেইটা তেনেকুৱা ডেভেলপমেণ্ট যি প্ৰজেক্ট আছে তাৰ পৰা তেওঁ শিলান্যাস কৰিব। তাৰপাছত আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ বিগত সময়ছোৱাত হৈ যোৱা যি পঞ্চায়ত নিৰ্বাচন আছিলে, তাত সমগ্ৰ অসমৰ ৰাইজে খুব আগ্ৰহেৰে গণতান্ত্ৰিকভাৱে আশীৰ্বাদ দি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ যিসকল পঞ্চায়ত প্ৰতিনিধি আছিল তেখেতলোকক জয়যুক্ত কৰাইছে। সমগ্ৰ অসমত যিসকল আমাৰ নিৰ্বাচিত জনপ্ৰতিনিধি পঞ্চায়তৰ, তেখেতলোকক অহা কালিলৈ 2 বজাত খানাপাৰা যি ভেটেৰিনেৰী ফিল্ড আছে তাত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত, গৌৰৱময় উপস্থিতিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি আৰু দিলীপ শইকীয়া ডাঙৰীয়া, লগতে দলৰ যিসকল শ্ৰেষ্ঠ কাৰ্যকৰ্তা আছে তেখেতলোকো তাত উপস্থিত থাকিব। যিসকল নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি তেখেতলোকক সমগ্ৰ অসমৰ পৰা ইয়ালৈ আমন্ত্ৰণ কৰি অনা হৈছে। আৰু এই প্ৰতিনিধিসকলকেই যিহেতু ৰাইজে আশীৰ্বাদ দি গণতান্ত্ৰিকভাৱে আমাক সুযোগ দিছে ৰাইজক সেৱা কৰিবলৈ, আমাৰ যি গৃহমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমৰ ৰাইজক সাক্ষী কৰি অহা কালিলৈ যিসকল পঞ্চায়ত প্ৰতিনিধিয়ে ৰাইজৰ সেৱা কৰিবলৈ সুযোগ সুবিধা পালে তেখেতলোকক অসমৰ ৰাইজৰ সন্মুখত ৰাখি সকলোকে মাৰ্গদৰ্শন কৰিব। আৰু যিহেতু আপোনালোকে জানে যে আগন্তুক সময়ত আমাৰ 2026ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই যিসকল প্ৰতিনিধি আছে গাঁৱে ভূঞে চৰকাৰৰ যিবিলাক উন্নয়নমূলক কাম কাজ বা পঞ্চায়তৰ জৰিয়তে যিবিলাক চৰকাৰী আঁচনি বা সুবিধা ৰাইজে পাব লাগে, এইখিনি অসমৰ ৰাইজক সাক্ষী কৰি কাইলৈ ইয়াৰ পৰাই সংকল্প ল'ব। আৰু এই সংকল্পৰ অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী, আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ গৌৰৱময় উপস্থিতিৰে এই গোটেই অনুষ্ঠানভাগি সম্পন্ন হ'ব। আৰু পঞ্চায়ত সন্মিলনৰ প্ৰতিনিধি সন্মিলনৰ পাছতে তেখেতে আপোনালোকে জানে যে আমাৰ 6জন মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ গোলাপ বৰবৰা ডাঙৰীয়া, তেখেতৰ জন্ম শতবাৰ্ষিকী। আৰু এই জন্ম শতবাৰ্ষিকী অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত থকা অসম চৰকাৰে এইবাৰ উদযাপন কৰিব লৈছে অহা কালিলৈ। আমাৰ সৌভাগ্য যে দেশৰ গৃহমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থাত আপোচহীন যি অসমীয়া এজন ৰাজনৈতিক নেতা, সামাজিক নেতা গোলাপ বৰবৰা ডাঙৰীয়া, তেখেতৰ এই জন্ম শতবাৰ্ষিকীত গৌৰৱময় উপস্থিতি আমাৰ শ্ৰদ্ধাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিৰে এই অনুষ্ঠানভাগি কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। অহা কালিলৈ 3:30 কলাক্ষেত্ৰত এই অনুষ্ঠানভাগি অনুষ্ঠিত হ'ব। আৰু এই অনুষ্ঠানৰ পাছতে গৃহমন্ত্ৰী ডাঙৰীয়াই অসমৰ পৰা দিল্লীলৈ প্ৰস্থান কৰিব। এইখিনি মই ক'লোৱেই যে আমাৰ আজি যিটো অনুষ্ঠান হ'ব এইটো ভাৰতীয় জনতা পাৰ্টিৰ যি কোৰ কমিটি, আমাৰ যিবিলাক নিশাৰ আহাৰ গ্ৰহণ কৰা কথাটো ইয়াতে আমাৰ প্ৰমুখ কাৰ্যকৰ্তাৰ লগতে হ'ব। আৰু যিখিনি হ'ব পৰৱৰ্তী সময়ত যিখিনি আপডেট হ'ব সেইখিনি আপোনালোকক আমি জনাম দলৰ ফালৰ পৰা। ইমানখিনি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।